হয় যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কামপুৰ যমুনামুখ সংযোগী যি পটিয়া পাম আৰু এই পটিয়া পামৰ পথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে। মই মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে পটিয়া পামৰ দৃশ্য আৰু পটিয়া পামত এনেদৰে পথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে আৰু এক প্ৰকাৰ ক'ব লাগিব যে জেঠমহীয়া বানৰ কবলত আচলতে পৰিছে যমুনামুখৰ এই পটিয়া পামৰ বিস্তীৰ্ণ অঞ্চল আৰু ক'ব লাগিব যে যি যোৱা দুই তিনিদিন ধৰি নেৰানেপেৰা বৰষুণ হৈছিল আৰু এই নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে কপিলী নৈৰ লগতে নিশাৰী যমুনা নৈৰো জলপৃষ্ঠ বৃদ্ধি হৈছে আৰু যাৰ বাবে এনেদৰে হুৰা হুৰে পানী সোমাইছে গাঁৱৰ মাজলৈ। মই ইয়াৰে স্থানীয় ৰাইজ আছে, কথা পাতিবলৈ চেষ্টা কৰিম। খুৰা, কি ক'ব আচলতে এই যে পানী সোমাইছে এইটো কেতিয়াৰ পৰা সোমাই আছে? এইটো পানী যোৱা ৰাতি প্ৰায় 10টামান বজাৰ পৰা সোমাই আছে। মথাউৰি ছিগিছে। যিহেতু দেখা গৈছে যে চৰকাৰে মথাউৰিৰ নামত বিভিন্ন আঁচনি মুকলি কৰিছে, আপোনালোকে ইয়াত মথাউৰি নিৰ্মাণ কৰা নহয়? নিৰ্মাণ কৰা মানে 2023 চনতে প্ৰায় 47 লাখ টকা চেংচন হৈছিল আৰু সেই 47 লাখ টকা ঠিকাদাৰে সৎ ব্যৱহাৰ নকৰাৰ ফলতে 22ত পানী হ'ল। 22ত পানী হোৱাৰ পিছত ছিগিলে। 22ত 4 জেগামানত ছিঙিছে। ছিঙোতে মেৰামতি কৰিলে। সেই আজি কেইদিনমানৰ আগত বিধায়কে অলপ দিলে, সেই ৰিজাৰ্ভৰ ভিতৰত মাৰা গ'ল। কিন্তু এইকেইটা মাৰিবলৈ যেতিয়া 22ৰ পিছত 22ত নহয়, এই 24ত বানপানী হ'ল। তাৰপিছতে দেখিলে যে ৰাইজে পইচা উঠালে। ৰাইজে পইচা উঠোৱাৰ পিছত আকৌ তেতিয়া হেৰিটো হ'ল যে চৰকাৰৰ পৰা পইচা দিব। পইচা দিয়াত ঘৰে ঘৰে পইচাখিনি আকৌ ঘূৰাই দিলে। ঘূৰাই দিয়াৰ পিছতো চিঙা কিটুকুৰা ভালকৈ কাম নহ'ল চৰকাৰে টকা দিয়াৰ পিছতো। পানী সোমাই আছে, এই পানীখিনি বৰ্তমান যদি এনেকৈ ৰাস্তাৰে বৈ যায় কিমানখন গাঁও প্লাবিত হ'ব বুলি? এইখন কিমানখন বুলি ক'ব নাই, বহু এটা অঞ্চল। এফালে আপোনাৰ যমুনামুখ, ইফালে ৰেলৰ কালভাৰ দি পাৰ হৈ পেলাই কামপুৰ চামপুৰ এনেকৈ বহুতখিনি জেগা পাই যাব, কঠীয়াতলীলৈকে পাই যাব। কৃষিভূমিটো আৰু বহু হাজাৰ বিঘা মাটিয়ে বেয়া নষ্ট হ'ব। জনপ্ৰতিনিধি বৰ্তমানলৈকে অহা নাই। আহ্বানটো কি জনাম এতিয়া, চৰকাৰ ভৱিষ্যতলৈ যাতে এনেকুৱা পৰিস্থিতি নহয় তাৰ বাবে যাতে চৰকাৰে অকণমান তত্বাৱধান লয় আৰু। হয়, আৰু এগৰাকী লোক আছে, কি ক'ব? দেখা গৈছে যে বিস্তীৰ্ণ অঞ্চলত পানী ইতিমধ্যে সোমাই আছে, পথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে। আপোনালোকৰ যি বিধায়ক বা জনপ্ৰতিনিধি আপোনালোকৰ বৰ্তমান খা খবৰ লৈছে নেকি? বৰ্তমানলৈকে খা খবৰ লোৱা নাই। এতিয়া এই বানপানীৰ যিটো সমস্যা, এইটো আমাৰ এদিনীয়া সমস্যা নহয়, এইটো বছৰে বছৰে আহি থাকে। তাৰমানে বছৰে বছৰে আহি থাকে। চৰকাৰে কিবা এটা চৰকাৰৰ ফালৰ পৰা যি আৰ্থিক সাহাৰ্য আগবঢ়ালে আমাৰ যিটা গাঁও অঞ্চলৰ ভাই ককাই বুলি আমি ভাবোঁ, তেওঁলোকে কামবিলাক হাতত লয়, কাম কৰে। কাম কৰি ঠিকমতে কাম নকৰে, 10% কাম কৰাৰ ফলত মাথাউৰিটো বা ৰাস্তাটোৱে হ'ল ঠিকভাৱে কাম নোহোৱাৰ ফলত এই সমস্যাবিলাক আহি পৰে সময়মতে। যিটো সমস্যা আমি দেখা পাইছোঁ, অনিয়ম হৈ থাকে। অনিয়ম হৈ কাৰণে এইটো সমস্যা আমি ভুক্তভোগী। এতিয়া বানপানী মাথাউৰিটো ঠিকমতে মাৰা হয়তো এইটো বানপানী সমস্যা সমাধান, এইটো সমস্যা নহ'ল হয়। ঠিক তেনেধৰণে ৰাস্তাবিলাকৰো ঠিক তেনেধৰণে কাম ঠিককৈ নহয়। 10% কাম কৰি বাকীখিনি নিজৰ মানে নিজে খাই থয় বুলিয়ে ক'ব লাগিব আৰু। পশুধন যথেষ্ট। এতিয়া আমাৰে যথেষ্ট গৰু আছে, ছাগলী আছে। এতিয়া আমি আৰু হয়তো 1.5-2 ঘণ্টাৰ পাছত আমি ৰেল লাইনত নিব লাগিব, তাত আশ্ৰয় শিবিৰ পাতিব লাগিব। মানুহ হয়তো থাকিব নাই, নামঘৰত আশ্ৰয় ল'ব লাগিব। সমস্যা বহুত আছে ইয়াত, খোৱা পানীৰ অসুবিধা আছে, বিভিন্ন ধৰণৰ অসুবিধা। আৰু প্ৰত্যেক বছৰে আমি অসুবিধা পায়ে থাকোঁ। তথাপিও মানে আমাৰ এইটো মানে এটা নিশ্চিত মানে কি ক'ম আৰু, এইটো সমস্যাটো সমাধান দিশত আগবঢ়া নাই আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।